নমস্কাৰ লাৰ্নাৰ্ছ জুৰিছ টেম্পলৰ আজি নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টো যিটো টপিক হয় চিভিল প্ৰচিডিউৰ কোডৰ পৰা লোৱা হৈছে আৰু এই টপিকটো হৈছে জুৰিছডিকশ্যন অফ চিভিল কোড। এই টপিকটো বহুতেই ইম্পৰ্টেণ্ট হয় কাৰণ এই টপিকটো ভালকৈ বুজি পোৱাৰ পিছতে চিভিল প্ৰচিডিউৰ কোডৰ বাকী প্ৰভিজনখিনি বুজাত সহায় হয়। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। জুৰিছডিকশ্যন এই শব্দটো লেটিন শব্দ দুটা শব্দৰ পৰা অনা হৈছে। প্ৰথমটো হৈছে জুৰিছ আৰু ছেকেণ্ডটো হৈছে ডিক্টো আৰু ইয়াৰ মিনিংটো হৈছে আই স্পীক বাই দ্য ল। চ' ইয়াত আই মানে কোৰ্টকে বুজা হৈছে। তাৰ মানে দুজন পাৰ্টিৰ মাজত যেতিয়া ডিছপিউট হয় বা কিবা এটা লিটিগেশ্যন যেতিয়া আৰম্ভ হ'ব, চ' সেই লিটিগেশ্যনৰ থ্ৰুৱেদি যিজন মানুহক কিদৰে ৰিমেডি প্ৰভাইড কৰিব এই গোটেইখিনি লৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয়। চ' লয়ে যিদৰে নিৰ্ধাৰিত কৰিব সেইদৰে কোৰ্টে সেই মানুহজনক ৰিমেডি প্ৰভাইড কৰিব পাৰিব। গতিকে সেই দুজন মানুহৰ মাজত যেতিয়া এটা ডিছপিউট আৰম্ভ হয়, চ' সেই ডিছপিউটটো ডিচাইড কৰিবৰ কাৰণে সেই কোৰ্টখন প্ৰথমতে কম্পিটেণ্ট হ'ব লাগিব। অৰ্থাৎ কোৰ্টে যদি সেই মেটাৰটো কগনিজেঞ্চটো ল'ব বিচাৰে, যিটো লৰ বা ষ্টেটৰ দ্বাৰা কোৰ্টক সেই পাৱাৰটো দিব লাগিব আৰু কোৰ্টৰ এই পাৱাৰটোকে জুৰিছডিকশ্যন বুলি কোৱা হয়। অৰ্থাৎ যেতিয়া পাৰ্টিৰ মাজত যেতিয়া ডিছপিউট আৰম্ভ হয়, সেই ডিছপিউটটো আৰম্ভণিৰ পৰা শেষলৈকে যিটো শুনানি কৰাৰ পাৱাৰ বা পাৰ্টিবিলাকৰ মাজত যিবিলাক ইছ্যু হয় সেই ইছ্যুবিলাক নিৰ্ধাৰণ কৰা পাৱাৰটোকে কোৰ্টৰ জুৰিছডিকশ্যন বুলি কোৱা হয়। আৰু এই জুৰিছডিকশ্যন নিৰ্ধাৰণ কৰিব মেইনলি তিনিটা ফেক্টৰৰ দ্বাৰা কৰা হয়। অৰ্থাৎ সেই পাৰ্টিবিলাকৰ মাজত যেতিয়া ডিছপিউটটো আৰম্ভ হয়, ডিছপিউটটো কিয় হয়, অৰ্থাৎ তেওঁলোকৰ মাজৰ যিটো ডিছপিউটৰ ছাবজেক্ট মেটাৰ আৰু তেওঁলোকৰ যদি ডিছপিউট কিবা প্ৰপাৰ্টিৰ লগত হৈছে, সেই প্ৰপাৰ্টিটোৰ ভেলুৰ পৰাও জুৰিছডিকশ্যন নিৰ্ধাৰণ কৰা হয় আৰু তাৰোপৰিও তেওঁলোকৰ মাজত সেই ডিছপিউটটো কোনটো প্লেচত হৈছে তাৰ পৰাও কোৰ্টৰ জুৰিছডিকশ্যন নিৰ্ধাৰণ কৰা হয়। কিন্তু জুৰিছডিকশ্যন নিৰ্ধাৰণ কৰোঁতে পাৰ্টিৰ কনচেণ্টৰ কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কাৰণ এখন ছুটৰ কাৰণে পাৰ্টি যদিও ইছেঞ্চিয়েল হয়, অৰ্থাৎ দুজন পাৰ্টি থাকিব লাগে, কিন্তু কোৰ্টৰ জুৰিছডিকশ্যন বঢ়োৱাত বা কমোৱাত পাৰ্টিৰ কনচেণ্টে কোনো ধৰণে প্ৰভাৱ পেলাব নোৱাৰে। কাৰণ কোৰ্টৰ কাৰণে সেই জুৰিছডিকশ্যনটো সদায় লেজিছলেটিভ কেৰেক্টাৰে হয়, অৰ্থাৎ ল বা ষ্টেটৰ দ্বাৰাই নিৰ্ধাৰণ কৰি দিয়া হয়। গতিকে কোনোবা এটা যদি ডিছপিউটত যদি কোৰ্টৰ যদি কোনো ধৰণৰ জুৰিছডিকশ্যন নাথাকে, তথাপিও যদি কোৰ্টে সেই ডিছপিউটটোৰ ক্ষেত্ৰত যদি কিবা ডিক্ৰী পাছ কৰিছে জুৰিছডিকশ্যন নোহোৱাকৈ, তেনেহ'লে তেনেকুৱা ডিক্ৰী সদায় নাল এণ্ড ভইড হয়। অৰ্থাৎ সেই ডিক্ৰীৰ পৰা পাৰ্টিৰ কোনো ধৰণৰ ৰিমেডি পোৱাৰ সম্ভাৱনা নাথাকে। আৰু তেনেকুৱা ধৰণৰ যদি কোৰ্টৰ ফালৰ পৰা কিবা ডিফেক্ট হয় এনেকৈ ডিক্ৰী পাছ কৰোঁতে, আৰু সেই ডিফেক্টবোৰো পাৰ্টিৰ কনচেণ্টৰ সহায়তো কেতিয়াও ঠিক কৰিব পৰা নাযায়। অন্যহাতে কিছুমান ডিছপিউট এনেকুৱা হয় কোৰ্টৰ জুৰিছডিকশ্যন থাকে, কিন্তু সেই জুৰিছডিকশ্যন পাৰ্টিৰ কনচেণ্ট অনুসৰি কেতিয়াও সাল সলনিও কৰিব পৰা নাযায়। আৰু কোনোবা ক্ষেত্ৰত যদি এনেকুৱা হয় কিবা ডিছপিউটৰ ক্ষেত্ৰত কোৰ্টে জুৰিছডিকশ্যনটো ভালকৈ খটোৱা নাই, অৰ্থাৎ ইৰেগুলাৰলি এক্সাৰচাইজ কৰিছে বা যেনেকৈ এক্সাৰচাইজ কৰিব লাগিছিল কোৰ্টে তেনেকৈ কৰা নাই, আৰু এনেকুৱা ক্ষেত্ৰত সেই ডিছপিউটটো যেতিয়া কোৰ্টে ডিক্ৰী পাছ কৰে, ডিক্ৰীটো নিশ্চয়ভাৱে ডিফেক্টিভ হ'বই। কাৰণ এনেকুৱা ডিক্ৰীৰ পৰা হয়তো পাৰ্টি জাষ্টিচ পোৱাত ব্যৰ্থ হ'ব পাৰে। কিন্তু তেনেকুৱা ক্ষেত্ৰত যদি পাৰ্টিয়ে বিচাৰে, চ' যিজন পাৰ্টি এগ্ৰিভড হ'ব তেওঁ এপিল বা ৰিভিজনৰ থ্ৰুৱেদি সেই ডিক্ৰীটোৰ ডিফেক্টখিনি আঁতৰাব পাৰে। কিন্তু ইয়াতো এটা প্ৰভিজন আছে, যদি পাৰ্টিয়ে এপিল বা ৰিভিজন কৰিলেহে ডিফেক্টখিনি আঁতৰ হ'ব। কিন্তু এগ্ৰিভ পাৰ্টিয়ে তেনেকুৱা ক্ষেত্ৰত কোনো ধৰণৰ এপিল বা ৰিভিজনৰ যদি ব্যৱস্থা গ্ৰহণ নকৰিলে, তো তেনেকুৱা ক্ষেত্ৰত যিটো ডিক্ৰী যদিও সেই ডিক্ৰীটো ভুল হয়, কিন্তু সেই ডিক্ৰীটোৱে পাৰ্টিবিলাকৰ মাজত প্ৰযোজ্য হৈ থাকিব। অৰ্থাৎ পাৰ্টিয়ে অবজেকশ্যন পাছ কৰিলেহে সেই ডিক্ৰীটো যে ডিফেক্ট আছিল সেই ডিফেক্টখিনি কিয়ৰ কৰিব পৰা যায়। আৰু যদি পাৰ্টিয়ে অবজেক্ট নকৰে তেনেহ'লে সেই ডিক্ৰীটো সেইদৰে ভেলিড থাকে। আৰু ইয়াৰ উপৰিও কিছুমান ক্ষেত্ৰত এনেকুৱা হয়, ধৰক কনকাৰেণ্ট জুৰিছডিকশ্যন। কনকাৰেণ্ট জুৰিছডিকশ্যন মানে এইটোৱে বুজাইছে যেতিয়া এটা ছাবজেক্ট মেটাৰত দুখন কোৰ্টৰ যেতিয়া জুৰিছডিকশ্যন থাকে, তেনেকুৱা ক্ষেত্ৰত কি হয়, পাৰ্টিকেইজনে নিজৰ মাজত এগ্ৰিমেণ্ট কৰি পেলাই যিকোনো এটা প্ৰপাৰ ফৰাম সেই ছাবজেক্ট মেটাৰটোৰ সাপেক্ষে তেওঁলোকে চিলেক্ট কৰিব পাৰে। গতিকে কোৰ্টৰ এটা ডিছপিউট বা লিটিগেশ্যনৰ ক্ষেত্ৰত জুৰিছডিকশ্যন থাকিবনে নাই সেই বস্তুটো ক'ৰ পৰা নিৰ্ধাৰণ কৰা হয়, সেই বস্তুটো প্লেইণ্টিফৰ প্লেইণ্টৰ পৰা নিৰ্ধাৰণ কৰা হয়। কাৰণ
প্লেনখনে হৈছে সেইখন ডকুমেণ্ট যাৰ সহায়ত কোৰ্টত সেই সুট প্ৰচিডিংটো ষ্টাৰ্ট কৰা হৈছিল আৰু এই প্লেইণ্টিফে তেওঁৰ নিজৰ ভাগৰ যিমানখিনি এলিগেশ্যনছ আছে যিখিনি কজ অফ একশ্যন বা বাণ্ডল অফ ফেক্টছ এই গোটেইখিনি এষ্টাব্লিছ কৰে সেই ফেক্টছখিনিৰ পৰাই কোৰ্টৰ সেই ছাবজেক্ট মেটাৰটোৰ সাপেক্ষে জুৰিছডিকশ্যন থাকিব নে নাই সেই বস্তুটো নিৰ্ধাৰণ কৰা হয় কিন্তু ডিফেণ্ডেণ্টৰ ৰিটেন ষ্টেটমেণ্টৰ পৰা কেতিয়াও জুৰিছডিকশ্যন নিৰ্ধাৰণ কৰা নহয় কাৰণ ৰিটেন ষ্টেটমেণ্টত ডিফেণ্ডেণ্টে মাত্ৰ ডিফেন্সে দিয়ে সেই প্লেইণ্টিফৰ প্লেইনখনৰ প্ৰত্যুত্তৰ হিচাপে আৰু প্লেইণ্টৰ পৰাও যদি কোৰ্টৰ জুৰিছডিকশ্যন নিৰ্ধাৰণ কৰা হয় কিন্তু প্লেইণ্টিফে নিজৰ প্লেইণ্টত কেতিয়াও কোনখন কোৰ্টে জুৰিছডিকশ্যন এক্সাৰচাইজ কৰিব সেইটো উল্লেখ কৰিব নোৱাৰে আৰু ইয়াৰ পিছত প্লেইণ্টিফে যদিও নিজৰ সুবিধা মতে কিছুমান কোৰ্ট বা ফৰাম নিৰ্বাচন কৰিও যদি তেওঁ সেই নিজৰ ইচ্ছামতে গৈ পেলাই সেই কোৰ্টতে যদি সুটখন ফাইল কৰিছে তেওঁৰ সুটখনৰ সাপেক্ষে যদি সেই কোৰ্টৰ কোনো ধৰণৰ জুৰিছডিকশ্যন নাই তেওঁ টেৰিটৰিয়েল লিমিটৰ আণ্ডাৰতো নাহে আৰু পিকুনাৰী জুৰিছডিকশ্যনো যদি ক্লেইম কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কোৰ্টে প্লেইণ্টিফৰ সেই প্লেইনখন ৰিটাৰ্ণ কৰি দিব যাতে তেওঁ প্ৰপাৰ জুৰিছডিকশ্যনত থকা কোৰ্টত যাতে ফাইল কৰিব পাৰে ইয়াত এটা এক্সাম্পল দিব বিচাৰিম যদি তেওঁ ফেমিলি ৰিলেটেড মেটাৰ আছে চ' ফেমিলি ৰিলেটেড মেটাৰবিলাক তেওঁ ফেমিলি কোৰ্টতে ফাইল কৰিব লাগিব ইয়াৰ উপৰিও প্লেইণ্টিফে তেওঁ যিবিলাক এলিগেশ্যন হয় অৰ্থাৎ ছাবজেক্ট মেটাৰ হয় সেই ছাবজেক্ট মেটাৰ ৱাইজ জুৰিছডিকশ্যন থকা কোৰ্টতে এষ্টাব্লিছ কৰিব লাগিব কিন্তু তেওঁ যদি প্ৰপাৰ কোৰ্টত সেই ছাবজেক্ট মেটাৰ ধৰি লওক তেওঁ লেণ্ড ল ৰিলেটেড মেটাৰ আছে তেওঁ সেই মেটাৰবিলাক যদি ফেমিলি কোৰ্টত গৈ পেলাই তেওঁ সুট ফাইল কৰিছে তো তেনে ক্ষেত্ৰত কোৰ্টে যিহেতু তেওঁলোকৰ জুৰিছডিকশ্যনৰ আণ্ডাৰত সেই মেটাৰবোৰ কভাৰ নহয় তো এই ক্ষেত্ৰত প্লেইণ্টিফৰ সুটটো কোৰ্টে ডিছমিছ কৰিব পাৰে ইয়াৰ পিছত যিখিনি চিভিল কোৰ্টৰ জুৰিছডিকশ্যন হয় অলপ ইয়াত ডিছকাছ কৰা হৈছে কিতাপত বহুতবোৰে জুৰিছডিকশ্যন আছে মই গোটেইবোৰ ডিছকাছ কৰা নাই যিখিনি ইম্পৰ্টেণ্ট হয় মই সেই বিষয়ে মই ডিছকাছ কৰিম প্ৰথমতে আছিলে চিভিল আৰু ক্ৰিমিনেল জুৰিছডিকশ্যন তো চিভিল জুৰিছডিকশ্যন এক্সাৰচাইজ কৰিবলৈ হ'লে যিটো ডিছপিউটৰ ছাবজেক্ট মেটাৰটো চিভিল ৰং হ'ব লাগিব আৰু ক্ৰিমিনেল জুৰিছডিকশ্যন এক্সাৰচাইজ কৰিবলৈ হ'লে ডিছপিউটৰ যিটো ছাবজেক্ট মেটাৰ পাব্লিক ৰং হ'ব লাগিব তাৰপিছত আছে টেৰিটৰিয়েল জুৰিছডিকশ্যন প্ৰত্যেকখন কোৰ্টৰ যিটো টেৰিটৰিয়েল লিমিট গভৰ্ণমেণ্টে নিৰ্ধাৰণ কৰি দিয়ে চ' ডিষ্ট্ৰিক্ট কোৰ্টৰ কাৰণে যিটো টেৰিটৰিয়েল লিমিট হয় গোটেই ডিষ্ট্ৰিক্টখনে হয় আৰু হাই কোৰ্টৰ কাৰণে যিটো টেৰিটৰিয়েল লিমিট হয় এখন ষ্টেটলৈকে নিৰ্ধাৰিত থাকে পিকুনাৰী জুৰিছডিকশ্যন মানে এইটোৱে বুজাইছে কোৰ্টৰ যিটো মনিটাৰী লিমিট হয় প্ৰত্যেকখন চিভিল কোৰ্টৰ কিছুমান পিকুনাৰী লিমিট আছে সেই পিকুনাৰী লিমিটৰ আধাৰতে তেওঁলোকে সেই ছাবজেক্ট মেটাৰ অৰ্থাৎ কিবা এটা লিটিগেশ্যন তেওঁলোকে ডিচাইড কৰিব পাৰে চ' সেই পিকুনাৰী ভেলুটো ক'ৰ পৰা নিৰ্ধাৰণ কৰা হয় সেই ছাবজেক্ট মেটাৰৰ ভেলুৰ পৰা কিন্তু হাইকোৰ্ট আৰু ডিষ্ট্ৰিক্ট কোৰ্টৰ ক্ষেত্ৰত তেনেকুৱা কোনো ধৰণৰ পিকুনাৰী লিমিট নাই আৰু যিবিলাক স্মল কজেছ কোৰ্ট তেওঁলোকৰ পিকুনাৰী লিমিটটো অৰ্থাৎ তেওঁলোকৰ যিটো ছাবজেক্ট মেটাৰৰ ভেলু হয় সেইটো 1000তকৈ বেছি হ'ব নোৱাৰিব আৰু নেক্সট হ'ল জুৰিছডিকশ্যন এজ টু ছাবজেক্ট মেটাৰ চ' প্লেইনখনত প্লেইণ্টিফে যিখিনি এলিগেশ্যনছ আনিব বা যিখিনি ছাবজেক্ট মেটাৰৰ ওপৰত এলিগেশ্যন ফাইল কৰিছে তেওঁ সেইখনো প্ৰপাৰ কোৰ্টতে ফাইল কৰিব লাগিব যদি ফেমিলি ৰিলেটেড মেটাৰ হয় অৰ্থাৎ মেৰিজ বা ডিভ'ৰ্চ ৰিলেটেড তেতিয়া তেওঁ ফেমিলি কোৰ্টত সেই সুটটো ফাইল কৰিব লাগিব আৰু ইয়াৰ পিছত হ'ল অৰিজিনেল আৰু এপিলেট জুৰিছডিকশ্যন অৰিজিনেল জুৰিছডিকশ্যন মানে এইটোৱে বুজাইছে যিখন কোৰ্টত প্ৰথম য'ত সুট ফাইল কৰা হয় আৰু অৰিজিনেল জুৰিছডিকশ্যন থকা কোৰ্টকেইখন হ'ল মুনচিপ কোৰ্ট অফ চিভিল জাজ আৰু স্মল কজেছ কোৰ্ট ডিষ্ট্ৰিক্ট কোৰ্ট আৰু হাই কোৰ্টত অৰিজিনেল আৰু এপিলেট দুইটা জুৰিছডিকশ্যনে আছে আৰু এইখিনিয়ে হৈছে চিভিল প্ৰচিডিউৰ কোৰ্টত যিখিনি জুৰিছডিকশ্যন ৰিলেটেড প্ৰভিজনৰ তাৰে এটা চিনপচিছ হয় এই প্ৰভিজনছখিনি জাষ্ট মই এতিয়া বৰ্তমান এনেকৈ এটা চিনপচিছ বনাই দিছোঁ যেনে ছেকশ্যন 6ত আছে প্ৰিকুনাৰী জুৰিছডিকশ্যন ছেকশ্যন 9ত আছে ইছেঞ্চিয়েল কণ্ডিশ্যনছ অফ জুৰিছডিকশ্যন অফ চিভিল কোৰ্টছ ছেকশ্যন 10 আছে ডক্ট্ৰিন অফ ৰেছ ছাবজুডিচ আৰু ছেকশ্যন 11ত হৈছে ডক্ট্ৰিন অফ ৰেছ জুডিকেটা ছেকশ্যন 15 পিকুনাৰী জুৰিছডিকশ্যন ছেকশ্যন 16ৰ পৰা 18 হ'ল টেৰিটৰিয়েল জুৰিছডিকশ্যন of immovable property আৰু section 19 হ'ল territorial jurisdiction of movable property section 20 other suits অৰ্থাৎ immovable property আৰু movable property বাদ দি যদি other suits হয় আৰু section 21 ত যদি jurisdiction সাপেক্ষে যদি objection থাকে কেনেকৈ ফাইল কৰিব লাগিব সেই বিষয়ে কোৱা হৈছে আৰু section 21A কিছুমান suitত বাৰ কৰা এনেকুৱা ধৰণৰ প্ৰভিজন আছে মোৰ নেক্সট ভিডিঅ'বিলাকত মই জুৰিছডিকশ্যনৰ যিখিনি প্ৰভিজনছ আছে গোটেইখিনি মই এটা ভিডিঅ' আনি থাকিম চ' তাৰ কাৰণে তোমালোকে মোৰ এই চেনেলটো লাইক
শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা আৰু জুৰিছ টেম্পলৰ যি বেল আইকনটো আছে সেইটো ক্লিক কৰি দিবা যাতে সময়ে সময়ে তোমালোকে এই প্ৰভিজনছবিলাকৰ ভিডিঅ'ৰ যাতে নটিফিকেশ্যন পাই থাকা। চ' আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।